একেবাৰে টিয়ে ভৰ্তিটো গৈছোঁ, শিলচৰ পৰ্যন্ত গৈছোঁ। বহুত ট্ৰেইন নাই, পৰ্টাৰ ভৰ্তি বহুত কৰি অহাবিলাকে এতিয়া গৈ আছে। বোলে এনেকুৱা নিচিনা লেবাৰ কৰিব লাগিব ন, সেইটো মানে ঘৰত যোগালী মিস্ত্ৰী কৰোঁতেও মানে এনেকুৱা কাম কৰা নাছিল। এনেকুৱা মানে পইচা লাগে মান্থলি 30,000 মানকৈ 6 মাহৰ বাবে। অসমত যিহেতু ভৰ্তিটো হ'ব, গতিকে বাহিৰৰ পৰা ইমান নাহিব। তোমালোকে আগতে ক'ৰবাত যদি কাম কৰিছিলা, যদি কিবা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে, তোমালোকে এই যিটো পৰ্টাৰ অপেন ভৰ্তি আছে, এই ভৰ্তিত অংশগ্ৰহণ কৰিবলৈ বহুত ইজি হয়। 18-19 বছৰৰ পৰা আজি কিমান যথেষ্টখিনি হৈ গ'ল। গতিকে এতিয়া নিজাববীয়াকৈ ভাবি আছোঁ যাতে মই দোকান এখন দিওঁ। মানে বছৰৰ শেষৰ ফালে ডিচেম্বৰ মাজতে এটা ইউটিউবাৰে মোক লৈ ভিডিঅ' বনাই দিছিলে, বোলে নিজৰ কথাখিনি পায় বোলে, কি পায় বোলে। আৰু সেইটো মোৰ কথা, কোনোবা কাৰোবাৰ চাবলৈ মন নাই। এটা ইণ্টাৰভিউতে 1.5 বছৰ 2 বছৰ ইমান টাইম শেষ কৰি পেলায়। গতিকে 1.5 বছৰ 2 বছৰ এতিয়া নাখাই লঘোণে থাকিলেহে হ'ব। বেছি হেভিকৈ নহ'লেও মানে নিজা হিচাপত চলিব পৰাকৈ মানে এখন দোকান দিম আৰু। কাৰণ চাকৰি সকলো নহয়, এতিয়া মানে গম পাই একো ডাঙৰ সপোন নাই, ডাঙৰ এডাল ঘৰ বনাম, এসোপা মাটি বাৰী, গাড়ী ঘূৰাই কিবা কৰিম বোলে, বিয়া পাতি কষ্ট কৰিব পাৰা 6 মাহৰ কাৰণে। যদি তুমি ইলিজিবল হয় বোলে, নাই মই 6 মাহ অকলে এনেকৈ এঠাইত গৈ থাকিবগৈ পাৰিম, মোক পইচা অলপ নালাগে, তেনেহ'লে যোৱা। কিন্তু এনেই চেঙেলীয়া কিছুমান ল'ৰা আছে, গৈ আকৌ উভতি আহিব, গৈ পেলাই আকৌ কষ্ট বুলি তেজেৰি ফালি থাকিব, সেইবিলাক গৈ লাভ নাই। কাৰণ ভৰ্তিটো হৈছে কষ্টই। কাৰণ গ্ৰেড 4 কিছুমান কাম কৰিব লাগিব, তোমাক তাত গৈ তোমাক থৰি না একদম বন্ধুক লৈ তোমাক তাত ডিউটি কৰিবলৈ দিব, একোতো তাত তেনেকুৱা কাম নাই। গতিকে সেইটো কাৰণে কৈছোঁ, পৰ্টাৰ যিটো ভৰ্তিত যি 600 পোষ্ট ওলাইছে, যদি মন আছে যাবা। সকলোবিলাক ৰিয়েল অৰিজিনেল ডকুমেণ্টছ লৈ যাবা। আৰু বাকী মই নিজৰ কথাখিনি কৈছিলোঁ, যাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া নাযাওঁ 6 মাহ কাৰণে। 6 বছৰমান হোৱাহেঁতি গ'লোহেঁতি। দৰমহা পইচা পাতি চব ঠিকে আছিলে, 30,000 টকা। এতিয়া 30 টকা এটা কোনো এনেই নিদিয়ে, 30,000 টকাটো যথেষ্ট আমাৰ মতে, মোৰ মতে দেই। এইটো বহুতৰ বেলেগৰ মতে কি হয় নাজানো। বাকী সকলোৱে ভাল হওক সেইটোৱে কামনা কৰিছোঁ। বাকী মোৰতো এতিয়া টোটেলি চব মানে এতিয়া মানে সময় এনেকুৱা হৈ হৈ গৈ আছে, আৰু ইটো আশা কৰোঁ নহয়, সিটো আশা কৰোঁ নহয়। গতিকে সেইকাৰণে আশা চাশা এইবিলাক টোটেলি বাদ দিছোঁ। এতিয়া মানে বছৰৰ শেষলৈ এটা ভাল কাম আৰম্ভ কৰিম বুলি মনতে ভাবি আছোঁ। হেল্ল' নমস্কাৰ, মই নীলোৎপল শইকীয়া। আজি আপোনালোকৰ আগত কিছুমান কথা পাতিবলৈ আহিছোঁ। মানে অলপমান জনাম, নিজৰ কথাৰে হওক বা এনেকুৱা ধৰণৰ যিখিনি মোৰ লগত ছিটুৱেশ্যন হৈ আছে, সেইটো বহুতৰ লগত হয়। এনেকুৱা যাৰ লাকত থাকে, চেষ্টাও কৰে, মানে খাপে খাপে মিলি গ'লে সেইজনে নিজকে ভাবি লয় যে হয় মই কষ্ট কৰিছিলোঁ বাবেই পালোঁ, বাকীবোৰে কষ্ট কৰাই নাছিলে। বাকী যিসকলে পালে তেওঁলোকেতো একেবাৰে নুবুজিব, যিসকলে পোৱা নাই তেওঁলোকে বুজিব, যিসকলে পালে তেওঁলোকৰতো বুজিব। এতিয়া মেইন কথাটো হ'ল, 5 বাৰকৈ ইণ্ডিয়ান আৰ্মি ইণ্টাৰভিউ দিলোঁ। অসম পুলিচো 5 বাৰকৈ দিয়া নাছিলোঁ, কিন্তু ইণ্ডিয়ান আৰ্মি মানে ইমানেই ভাল পাওঁ, এই চাকৰিটো বুজাব নোৱাৰিম আৰু। সেইবাবে একেবাৰে টিয়ে ভৰ্তিটো গৈছোঁ, শিলচৰ পৰ্যন্ত গৈছোঁ। বহুত ট্ৰেইন নাই ইফালে, কেনেকুৱা কি ছিটুৱেশ্যনত গৈছোঁ ভগৱানে জানে। আৰু টিয়ে আৰ্মি ইণ্টাৰভিউ দিবলৈ শিলচৰত কিমান দূৰ, পাহাৰীয়া এলেকা, নিজান কোনো আমাৰ আছামিছ মানুহ তাত তেনেকুৱা নাই। বাকী 5 বাৰকৈ ইণ্টাৰভিউ দিলোঁ। এবাৰটো মানে কি বুলি কয়, মই OMR চিটটো ভুল কৰিলোঁ। যদিও ভুল নকৰা হ'লে আজিতো মই ক'ৰবাত বা ইউটিউবো নকৰিলোঁ হয়, মানে চাকৰি কৰি থাকিলোঁহেঁতেন। সেইটো 2019 চন মানৰ কথা, আজি প্ৰায় 7 বছৰমান হ'ল। সেইবাৰে মোৰ চিলেকশ্যন হৈ গ'ল এদিন। তেতিয়া মই OMR চিটটো মানে অকণ খেলি মেলি কৰি পেলালোঁ। মাটিত ৰিটাৰ্ণ দিব লাগে, মানে মাটিতে বহি পেলাই দিব লাগে, কাগজত লিখিব লাগে, খেলি মেলি। এতিয়াতো অনলাইন হ'ল, এতিয়াতো বহুত ইজি কৰি পেলালে। গতিকে সেই তেতিয়া মানে নিজক কি ক'ম আৰু বুজাব নোৱাৰিম। বাকী আকৌ এবাৰ আমাৰ হেৰি কৰিলে, এক্সামটো নপতাকৈ ভেকেঞ্চি বেছি আছে বুলি সকলোকে ভেৰিফিকেশ্যন চলাই দিলে, জব PRC ইছ্যু কৰিলে, নেক্সট মাহত চাকৰি হ'ব বুলি গোটেই সোপাকে মানে চিলেকশ্যন কৰাই দিলে। পাছত কি কৰিলে, কোনো কথা নাই কেঞ্চেল কৰি দিলে। গতিকে সেই 5 বাৰৰ ভিতৰত মানে 2 বাৰ চিলেকশ্যন হৈছিল, আৰু এবাৰ নিজৰ মুখামিত নাম হেৰুৱালোঁ, এবাৰটো কোনো কাৰণ নোহোৱাকৈ কেঞ্চেল কৰি দিলে চৰকাৰে। আৰু বাকী এটা ৰিচেণ্ট যিটো এটা ইণ্টাৰভিউ হ'বলৈ গৈ আছে, পৰ্টাৰ ইণ্ডিয়ান আৰ্মি অপেন ভৰ্তি, মানে ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা ইণ্টাৰভিউটো পাতিব। আৰু পৰ্টাৰ ভৰ্তি সেইটো গ্ৰেড 4 আণ্ডাৰৰ ভৰ্তি, অনলি 6 মাহৰ বাবেহে। এতিয়া যাম নে নাযাম তাকে ভাবি আছোঁ। 6 মাহ বাবে কথাখিনি মই নিজৰ ওপৰত ভিত্তি কৰিহে কৈছোঁ দেই, মানে সকলোৰে হৈ কথাখিনি কোৱা নাই। এতিয়া যিহেতু 6 মাহ মানে 6 বছৰমান হোৱাহেঁতেনো মোৰ হিচাপত মই গ'লোহেঁতেন, কিন্তু যিহেতু 6 মাহ, কিন্তু সেই 6 মাহৰ ভৰ্তিটোতো বহুত যায়, বহুত ভিৰো হ'ব। সেই 6 মাহৰ পোষ্টটোতেতো বহুত একদম সাংঘাতিক ভিৰ হৈ যাব, 600 পোষ্টতে।
কিন্তু মোৰ হিচাপত যিহেতু 6 মাহ তাতে মানে গ্ৰেড 4ৰ ভেকেঞ্চি তাতে সাংঘাতিক এইটো কষ্ট হ'ব বহুত কৰি অহা মানে পৰ্টাৰ ভৰ্তি বহুত কৰি অহাবিলাকে এতিয়া গৈ আছে বোলে এনেকুৱা নিচিনা লেবাৰ কৰিব লাগিব ন সেইটো মানে ঘৰত যোগালী মিস্ত্ৰী কৰোঁতেও মানে এনেকুৱা কাম কৰা নাছিল এনেকুৱা মানে কাম কৰাই দিব গতিকে সেই 6 মহীয়া ভৰ্তিটো দেখি মানে মোৰ যাবলৈ মন যোৱা নাই বাকী যাওঁ লাগি আছে বাকী মানে কনফিউজ সোমাই আছোঁ এতিয়া যাওঁ নে নাযাওঁ যিহেতু একো এটা চাকৰিও নাই গতিকে নগ'লেও নহয় এতিয়া কি কৰোঁ কি নকৰোঁ মানে ভাবি আছোঁ 6 বছৰমান হোৱাহেঁতেনো বেলেগ কথা আছিল কিন্তু এতিয়া 6 মাহ 30,000 টকা দৰমহাটো ঠিকে আছে কিন্তু মানে সেইবিলাকে ভাল লগা নাই কোনো পাৰ্মিনো নহয় অনলি 6 মাহৰ কাৰণে কৰি অনলি 179 ডেজ আকৌ ঘৰত গুচি আহিব লাগিব আৰু বাকী আমাৰ অপেন ভৰ্তিটো যিটো আছে পৰ্টাৰ ভৰ্তিটো সেইটো আছে আমাৰ 2 আগষ্টত 2 আগষ্টত আছে মই সকলোকে জনাবলৈ আহ্বান কৰিছোঁ যিয়ে পাৰে আৰু মানে যিসকলে কষ্ট কৰিব পাৰে বা যিসকলে মানে যাৰ আগে বয়স গুচি গ'ল বেলেগ ভৰ্তিত অংশগ্ৰহণ কৰিবৰ বাবে মানে যিসকলক মানে পইচা লাগে মান্থলি 30,000 মানকৈ 6 মাহৰ বাবে গতিকে 6 মাহৰ বাবে 30,000 টকাকৈ যদি লাগে মান্থলিকৈ পইচা অলপ ঘটিম বুলি যদি ভাবি আছে তেনেহ'লে যোৱা যদি কষ্ট কৰিব পৰা 2 আগষ্টত আছে ভৰ্তিটো এইটো হ'ব আমাৰ ডিষ্ট্ৰিক্টটো আছিলে তিনিচুকীয়া আছিলে 117 হেডকোৱাৰ্টাৰ লেখাপানী আছিলে বাকী তাতে হ'ব ভৰ্তিটো 600 পোষ্ট আছে আৰু বহুত ভিৰ হ'ব সেইটো চিয়'ৰ কিন্তু অসমত যিহেতু ভৰ্তিটো হ'ব গতিকে বাহিৰৰ পৰা ইমান নাহিব কাৰণ অসমৰ বাহিৰৰ পৰা ইমান নাহিব আহিলেও হয়তো খুব কম হ'ব খালি আমাৰ অসমৰ কেণ্ডিডেট বহুত দেখিবলৈ পোৱা যাব কিন্তু ল'বলৈও ইজি হ'ব আৰু 4খন যদি তোমাৰ এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট আছে মানে 4টা বিষয় যেনে কাৰ্পেণ্টাৰ মেছো আৰু ইলেক্ট্ৰিচিয়ান আৰু প্লাম্বাৰ এই 4টাত যদি তোমালোকে আগতে ক'ৰবাত যদি কাম কৰিছিলা যদি কিবা এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট আছে তোমালোকে এই যিটো পৰ্টাৰ অপেন ভৰ্তি আছে এই ভৰ্তিত অংশগ্ৰহণ কৰিবলৈ বহুত ইজি হ'ব মানে চিলেকশ্যন প্ৰক্ৰিয়াটো একো তেনেকুৱা নহয় ন গতিকে এই 4খন চাৰ্টিফিকেট থাকিলে যিকোনো এখন থাকিলে তোমালোকৰ ইজি হ'ব প্ৰচেছটোত তোমালোকৰ অংশগ্ৰহণ কৰিবলৈ মই পুনৰবাৰ কৈছোঁ প্লাম্বাৰ মেছো কাৰ্পেণ্টাৰ ইলেক্ট্ৰিচিয়ান এই 4টাত যদি কোনোবা এটা বিভাগত যদি তুমি কাম কৰিছিলা যদি কিবা চাৰ্টিফিকেট আছে একদম পুৰা ইজি হ'ব 2 আগষ্টত আছে ভেন্যুটোৰ কথা গম পাইছে আৰু ডকুমেণ্টছ তোমালোকৰ যি এডুকেশ্যন আছে বাকী য'ত যি লাগে এইখিনি জানাই সকলোবিলাক অৰিজিনেল লৈ চাবা আৰু পাৰিলে ইয়াৰ আগত পৰ্টাৰ ভৰ্তিত কোনোবা ওচৰ পাজৰ লগৰ কোনোবা যদি আছিলে অংশগ্ৰহণ কৰিছে তেওঁলোকক সুধিবা তেওঁলোকে বিশেষকৈ জানিব কিন্তু অফিচিয়েলিভাৱেই হয় এইটো 2 আগষ্টত হ'ব লেখাপানী 117 হেডকোৱাৰ্টাৰ বাকী মোৰহে এতিয়া লাগি আছে যাওঁ নে নাযাওঁ কনফিউজ বাকী বেলেগ 2 বছৰমান আছে লাষ্ট এবাৰ পাম আৰু ইণ্টাৰভিউ মাৰিবলৈ মোৰ বয়স প্ৰায় টোটেলি শেষ হৈ গ'লহি গতিকে মই এই যিটো এটা বছৰ আছে গতিকে এই এটা বছৰ মই লাষ্ট ট্ৰাই কৰি চাওঁ যদি নহয় এইটো পাছৰ বেলেগ কথা আৰু মই নিজাববীয়াকৈ এটা কামৰ কথা ভাবি আছোঁ মই দোকান এখনৰ কথা চিন্তা কৰি আছোঁ মানে দোকান এখন দিম আৰু কিমাননো মানে এইবিলাক চাকৰি কৰি থাকিম পালেতো ভালেই কিন্তু এতিয়া ট্ৰাই কৰি যিহেতু এতিয়া ইমান এটা সাংঘাতিক বয়স হৈ গ'লেই বহুত বছৰ পাৰ হৈ গ'ল কেতিয়াও ভবা নাছিলোঁ যে 18-19 বছৰ যেতিয়া হৈ আছিল তেতিয়া একেবাৰে ভবা নাছিলোঁ যে মোৰো যে চাকৰি নহ'ব মই যে বেলেগ ইণ্টাৰভিউত অংশগ্ৰহণ কৰিম বাকী ইণ্ডিয়ান আৰ্মিতে পাগলৰ নিচিনাকৈ আছিলোঁ গতিকে সেই ইণ্ডিয়ান আৰ্মিতে বহুত ট্ৰাই কৰি আছিলোঁ ভাবিছিলোঁ আৰ্মি হ'বই আৰ্মি পামেই হৈছিলোঁ কেঞ্চেল কৰি দিলে এইবিলাক কি ক'ম আৰু গতিকে এতিয়া 18-19 বছৰৰ পৰা আজি কিমান যথেষ্টখিনি হৈ গ'ল গতিকে এতিয়া নিজাববীয়াকৈ ভাবি আছোঁ যাতে মই দোকান এখন দিওঁ মানে বছৰৰ শেষৰ ফালে ডিচেম্বৰ মানলৈ হয়তো মই দোকান কাম অপেনিং কৰি দিম বেছি হেভি দোকানো নহয় মানে মই দোকান এখনৰ কথা ভাবি আছোঁ কাৰণ চাকৰি বুলি এইবিলাক একো হোৱা নাই টাইমবিলাক পূৰা লষ্ট হৈ আছে এতিয়া চলিবলৈ হাতত পইচা লাগে এতিয়া ক'ৰবাত যাওঁ বুলি ক'লে হাতত মানে পইচা নাই মই নিজৰ ব্যক্তিগত কথাখিনিয়ে কৈছিলোঁ মোৰ এই কথাখিনিক লৈ যাতে কোনো কণ্ট্ৰভাৰ্চি নকৰে মাজতে এটা ইউটিউবাৰে মোক লৈ ভিডিঅ' বনাই দিছিলে বোলে নিজৰ কথাখিনি পায় বোলে কি পায় বোলে আৰু সেইটো মোৰ কথা কোনোবাই কাৰোবাৰ চাবলৈ মন নাই নাচাবি মোৰ ভিউৱাৰ্ছে কিমান মোক মটিভেট কৰে বা মই তেওঁলোকক কিমান মটিভেট কৰিছোঁ মোৰ ভিডিঅ' চাই কিমান ভাল পায় সেইখিনি কেৱল তেওঁলোকে জানে 2-এজনে অসুবিধা পাই নাচালেই হ'ল ওলাই যা মইতো কাকো জোৰ কৰা নাই ন আৰু বাকী এটা কথাটো হ'ল মই কৈছোঁ যে কাৰণ চাকৰি বুলি বহুত টাইম চেছ কৰি পেলালোঁ মানে গুৱাহাটীতো ঠিকে আছিল কিন্তু যিহেতু এতিয়া নাপালোঁ এতিয়াতো এতিয়া ভাবি থাকিব নোৱাৰোঁ যে ইণ্টাৰভিউটো দিওঁ নাই এইবাৰ ল'বই লাগিব এইবাৰ কিবা ল'ব কাৰণ এটা ইণ্টাৰভিউতে 1.5 বছৰ 2 বছৰ ইমান টাইম শেষ কৰি পেলায় গতিকে 1.5 বছৰ 2 বছৰ এতিয়া নাখাই লঘোণে থাকিলেহে হ'ব গতিকে সেইটোতো কৰিব নোৱাৰোঁ গতিকে ভাবি আছোঁ যি মানে এই ডিচেম্বৰ মানলৈ এই বছৰৰ শেষৰ ফালে মানে দোকান মই কাম আৰম্ভ কৰি দিম মানে সকলো বাদ দি দিম আৰু সপোন য'ত যি আছিল নাছিল সেইবিলাক বাদ দি দিম কাৰণ সপোনে এইবিলাক নোখোৱাই লাজ কৰি থাকিলে নহ'ব হাতত মুঠতে চলিবলৈ পইচা লাগিব লাজে একো নোখোৱায় তোমালোক ওচৰ চুবুৰীয়াও নোখোৱায়
চলিব তুমি নিজেই লাগিব, নিজৰ পেটৰ ভাতমুঠি তুমি নিজেই যোগান ধৰিব লাগিব। গতিকে ভাবি আছোঁ বছৰৰ শেষৰ ফালে আমাৰ ওচৰতে আৰু ভাবি আছোঁ এতিয়া মই কৈ নিদিওঁ কি দোকান দিম নিদিম, কাৰণ যদি কৈ দিওঁ মানে আমাৰ ইয়াত কিছুমান নিগেটিভ পইণ্টৰ মানুহ কিছুমান আছে, খেলি মেলি লগাই দিব সময় দোকানখন দিওঁতে। গতিকে এতিয়া মই পাব্লিচিটি নকৰোঁ, কিন্তু মই ভাবি আছোঁ এই বছৰৰ শেষৰ ফালে মই দোকানৰ কাম আৰম্ভ কৰি দিম। মানে বেছি হেভিকৈ নহ'লেও মানে নিজা হিচাপত চলিব পৰাকৈ মানে এখন দোকান দিম আৰু, কাৰণ চাকৰি সকলো নহয় এতিয়া মানে গম পাই গৈছোঁ। বাকী পালেতো ভালেই, কাৰণ এতিয়া টাইম যথেষ্ট হৈ গ'ল, নাপালোঁ। বাকী এইবিলাক কি ক'ম আৰু ভাষাৰে বুজাব নোৱাৰিম। গতিকে বছৰৰ শেষৰ ফালে ভাবি আছোঁ ভগৱানেও আশীৰ্বাদ কৰক, সকলোৱে আশীৰ্বাদ কৰক, নিজৰ চেষ্টাও যাতে সফল হওক। সেই বছৰৰ শেষৰ ফালে যি দোকানখন দিম বুলি ভাবি আছোঁ যাতে সফল হওক, কাৰণ লাজ কৰি থাকিলে নহ'ব। এতিয়া মুঠতে এতিয়া মোৰ মানে এটাই বিশেষ একো ডাঙৰ সপোন নাই, ডাঙৰ এডাল ঘৰ বনাম, এসোপা মাটি বাৰী, গাড়ী ঘূৰাই কিবা কৰিম, বোলে বিয়া পাতি আমুক কৰিম তামুক কৰিম, এইবিলাক মোৰ একোৱেই ড্ৰিম নাই। মুঠতে এটা চলিবলৈ হাতত পইচা লাগে, চলিবলৈ হাতত পইচা লাগে, বছ সিমানে। বাকী বিশেষ এতিয়া মোৰ ড্ৰিম চিম একো নাই। আছিল এটা সময়ত যথেষ্ট আছিলে যে ইণ্ডিয়ান আৰ্মিত চাকৰি পাই মই এনেকুৱা কৰিম তেনেকুৱা কৰিম, মানে এটা সময়ত মানুহৰ চখ বোলা এটা বস্তু থাকে। কিন্তু এতিয়া মোৰ কোনো চখো নাই, সপোনো নাই, একোৱেই নাই। মুঠতে এটা চলিবলৈ হাতত অলপমান পইচা লাগে, চেষ্টা কৰি মুঠতে এতিয়া চেষ্টা কৰোঁ আৰু মুঠতে হাতত চলিবলৈ পইচা লাগে, বছ সিমানেই, যাতে কাৰোকো একো বিচাৰিব লগা নহয়। মুঠতে সেইটোৱে আৰু, বাকী বিশেষ মোৰ একো ড্ৰিম সপোন এতিয়া মুঠতে একোৱেই নাই। মোৰ নিজৰ বুলিবলৈ মানে একো নাই আৰু। এতিয়া খালি ভাবি আছোঁ যে বছৰৰ শেষৰ ফালে মই দোকানৰ কাম আৰম্ভ কৰি দিম। বাকী এইবিলাক ইণ্টাৰভিউ মোৰ ফালৰ পৰা টোটেলি বাদ দি দিম। বাকী বছ সিমান ইমান দিনৰ কষ্ট আশা সপোন প্ৰত্যেকটো ইণ্টাৰভিউতে ক'ত কি কেনা লাগে নাজানো, মানে একে নট চিলেক্টেড কিবা কিবি এসোবাৰহে আহেগৈ। গতিকে সেইকাৰণে এবাৰ বাদেই দিছোঁ, নেমাৰোঁ আৰু এইবিলাক ইণ্টাৰভিউ। যি লাষ্ট অলপমান 1 বছৰমান পাম আৰু, সেই বছৰো ট্ৰাই কৰোঁ। বাকী বছৰৰ শেষলৈ দোকানৰ কাম মই আৰম্ভ কৰি দিম। বাকী জনাম, সময়ত জনাম, সকলো আপডেট দিম। বাকী যিটো পৰ্টাৰ অপেন ভৰ্তি আছে সেইটো যাবা, যদি যোগ্য, যদি তুমি কষ্ট কৰিব পাৰা 6 মাহৰ কাৰণে, যদি তুমি ইলিজিবল হয়, বোলে নাই মই 6 মাহ অকলে এনেকৈ এঠাইত গৈ থাকিবগৈ পাৰিম, মোক পইচা অলপ নালাগে, তেনেহ'লে যোৱা। কিন্তু এনেই চেঙেলীয়া কিছুমান ল'ৰা আছে, গৈ আকৌ উভতি আহিব, গৈ পেলাই আকৌ কষ্ট বুলি তেজেৰি ফালি থাকিব, সেইবিলাক গৈ লাভ নাই। কাৰণ ভৰ্তিটো হৈছে কষ্টই, কাৰণ গ্ৰেড 4 কিছুমান কাম কৰিব লাগিব। তাত গৈ তোমাক থৰি না একদম বন্ধুক লৈ তোমাক তাত ডিউটি কৰিবলৈ দিব, একোতো তাত তেনেকুৱা কাম নাই। গতিকে সেইটো কাৰণে কৈছোঁ, পৰ্টাৰ যিটো ভৰ্তিত যি 600 পোষ্ট ওলাইছে, যদি মন আছে যাবা, সকলোবিলাক ৰিয়েল অৰিজিনেল ডকুমেণ্টছ লৈ যাবা। আৰু বাকী মই নিজৰ কথাখিনি কৈছিলোঁ, যাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া নাযাওঁ 6 মাহ কাৰণে। 6 বছৰমান হোৱাহেঁতি গ'লোহেঁতি, দৰমহা পইচা পাতি চব ঠিকে আছিলে, 30,000 টকা। এতিয়া 30 টকা এটা কোনো এনেই নিদিয়ে, 30,000 টকাটো যথেষ্ট আমাৰ মতে, মোৰ মতে দেই। এইটো বহুতৰ বেলেগৰ মতে কি হয় নাজানো। বাকী সকলোৱে ভাল হওক সেইটোৱে কামনা কৰিছোঁ। বাকী মোৰতো এতিয়া টোটেলি চব মানে এতিয়া মানে সময় এনেকুৱা হৈ গৈ আছে, আৰু ইটো আশা কৰোঁ নহয়, সিটো আশা কৰোঁ নহয়। গতিকে সেইকাৰণে আশা চাশা এইবিলাক টোটেলি বাদ দিছোঁ। এতিয়া মানে বছৰৰ শেষলৈ এটা ভাল কাম আৰম্ভ কৰিম বুলি মনতে ভাবি আছোঁ, যাতে সময়ত গৈ সেই কামটো সফল হবে। বাকী মই সময়ত জনাম ক'ত কি কৈছোঁ নকৈছোঁ, মই ভিডিঅ'ৰ জৰিয়তে সকলোখিনি জনাই থাকিম। খালি মই এতিয়া নকৰোঁ যে কি দোকান দিম, কাৰণ এতিয়া যদি জনাই দিওঁ মানে শত্ৰুবিলাক যথেষ্ট আহি পৰিছে মোক লৈ, ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত বা আমুক তামুক, মানে ইউটিউবত ভিডিঅ' বনোৱা কিছুমান মানুহৰ ওপৰত কিছুমান মানুহৰ চকু পৰি যায়, গাঁৱতে এনেকুৱা কিছুমান আছে। গতিকে নাম মেনশ্যন নকৰোঁ, নিশ্চয় সময়ত জনামগৈ। বাকী ভাল হওক, সকলোৱে ভাল হওক তাৰে কামনা কৰিছোঁ। ভিডিঅ'টো ইমানখিনি আপডেট নহয় যদিও খালি শ্বেয়াৰ কৰিব বিচাৰিলোঁ, নিশ্চয় বুজি পালা। আৰু সেই ভৰ্তিটো অংশগ্ৰহণ কৰিবা, যদি মন আছে অংশগ্ৰহণ কৰিবা। বাকী মই 5 টাইম দিলোঁ নাপালোঁ, গতিকে 6 টাইম দিব মন নাই আৰু, গতিকে বাদ দিছোঁ আৰ্মি বোলা বস্তুটো। আৰু বাকী সেই আমাৰ যিটো ভৰ্তি টোটেলি হৈ গৈছিল, কেঞ্চেল কৰি দিলে, সেই ভৰ্তিটো এতিয়াও মানে 5% মান হ'লেও আশা এটা আছে, কাৰণ বাহিৰৰ কেণ্ডিডেটখিনিয়ে জোৰদাৰ লগাই আছে। মোৰ ফালৰ পৰা চেষ্টা কৰি আছোঁ, তেওঁলোকৰ লগত অংশগ্ৰহণ কৰি আছোঁ। সেই ভৰ্তিটো কিবা প্ৰক্ৰিয়াৰে যাতে হৈ যায়, আৰু হ'লেতো ভালেই, কিন্তু উপায় নাই, কোনো কাৰণ নাই, একো কাৰণ নাই, কোনো এটা কাৰণ দেখুৱাব নোৱাৰিব যে কিহৰ বাবে কেঞ্চেল কৰি দিলে। গতিকে সেই বিষয়টোক লৈ যদি মই আজি ছ'চিয়েল মিডিয়াত কিছু কথা মাজে সময়ে কৈ থাকোঁ, তাকে কৈ থাকে যে ইমান পোষ্ট ওলালে তই ল'ব নোৱাৰি, সেইটো কথাই মাথা মাৰি আছোঁ। কিন্তু সেই পোষ্টটো কিয় কেঞ্চেল কৰিলে, উত্তৰ দিব পাৰিছনে? নাই পৰা, গতিকে মাত নিদিবি। গতিকে বাকী বিশেষ একো নকৰোঁ আৰু, ধন্যবাদ থাকিল, সকলো ভালে থাকা।